Hello everyone, welcome জনাইছো সকলোকে এটা নতুন ভিডিও লৈ। এই ভিডিওটিত এটা গুৰুত্বপূৰ্ণ খবৰ শেয়াৰ কৰিম, হেতু হৈছে যে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টৰ ডেট ঘোষণা কৰা হৈছে। এটা কেতিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব সেইখিনি আমি নোটিছখন পঢ়িলে গম পাম। তো নোটিছখনত কি আছে চাই লও। It is hereby informed to all concerned regarding TET-CAM recruitment examination TCR 2024 for the post of graduate teacher held on 19/01/2025. যোৱা 19 জানুৱাৰীত যি গ্ৰেজুৱেট টিচাৰৰ কাৰণে TET-CAM recruitment test হৈছিলে পেপাৰ 1 আৰু এই পেপাৰ 1 খনৰ that the candidates who are presently selected for document verification will be able to download their admit card where maximum total marks inclusive of weightage marks will be reflected. যিসকল ক্যান্ডিডেটক বৰ্তমান ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেক্ট কৰা হ'ব সেইখিনি ক্যান্ডিডেটৰ এডমিট কাৰ্ড হেডনা পাবলিশ হ'ব আৰু এডমিট কাৰ্ডৰ টোটাল নম্বৰটো থাকিব, টোটাল মাৰ্কস কিমান পালে, টোটাল ওয়েটেজ মাৰ্ক আৰু ওয়েটেজ মাৰ্কত আপোনাৰ ৰিটেন এক্সামত কিমান পালে, বাকি এনসিসি বা স্পোর্টস যিখিনি ওয়েটেজৰ বাকি যিখিনি ক্ৰাইটেৰিয়া আছে টোটাল গোটেইখিনি মিলাই টোটাল ওয়েটেজটো তাত দেখাব। তাৰ পিছত all other candidates will be able to download their mark sheet where total marks will be reflected including weightage marks whoever applicable. আৰু বাকি ক্যান্ডিডেট সকলে নিজৰ মাৰ্ক sheetখন ডাউনলোড কৰিব পাৰিব যত টোটাল মাৰ্কটো থাকিব কিমান পালে। তাৰ পিছত the admit card or mark sheet as the case may be will be available for downloading from 11 AM of 23/06/2025. অহা 23 জুনৰ পৰা 11টা বজাত এই যিবিলাক এডমিট কাৰ্ড বা মাৰ্ক sheet সেইবিলাক ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ অহা 23 জুনত গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট দিব আৰু ৰিজাল্ট ক'ত পাব, অফিচিয়েল ৱেবসাইট madhyamikassam.gov.in। আৰু ক্যান্ডিডেট বিলাকে কি কৰিব লাগিব, নিজৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড মাৰি পেলাই ৰিজাল্টবোৰ চেক কৰিব পাৰিব। আৰু যেতিয়া এপ্লাই কৰোতে যি আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড পাইছিলে সেই এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড ইউজ কৰি পেলাই ৰিজাল্ট চাব পাৰিব। আৰু টেকনিক্যাল সাপোর্ট নম্বৰটা দিছে। তাৰ পিছত the selection of candidates is subject to fulfillment of eligibility criteria as prescribed in the advertisement and veracity of documents and declaration made by candidate. কিন্তু এপয়েন্টমেন্টৰ ফাইনাল এপয়েন্টমেন্ট এতিয়াহে হ'ব যেতিয়া আপোনাৰ গোটেইবিলাক ডকুমেন্টস ক্লিয়াৰ হ'ব, গোটেইবিলাক ডাটা যি দিছিলে সেই গোটেইবিলাক ডকুমেন্টছৰ লগত মেচ কৰিব, তেতিয়াহে আপোনালোকৰ ফাইনাল এপয়েন্টমেন্টটো হ'ব। গতিকে ভাল খবৰটো এটোৱে যে যিসকলে আমাৰ ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছিল তেওঁলোকৰ ৰিজাল্ট অহা 23 জুনত ঘোষণা কৰা হ'ব 11টা বজাত। গতিকে সকলোকে অল দা বেস্ট জনাইছো। আৰু মই কৈ আছিল যে ৰিজাল্ট একেদিন দিয়াৰ সম্ভাৱনা আছে, কাৰণ কিয় আমাৰ যি ওয়েবসাইটৰ পৰা কিছুমান আগৰ নোটিছ ডিলিট কৰা হৈছিল, তো ইয়াৰ পৰা আমি এটা সিগনেল পাইছিলো। গতিকে এইখিনি কথা আজিৰ ভিডিঅ'ত শেয়াৰ কৰিলো, নোটিছখন শেয়াৰ কৰি দিও সকলোৰে মাজত। আৰু এইখন এখন গুৰুত্বপূৰ্ণ নোটিছ আৰু নোটিছখন ডাউনলোড কৰি মোবাইলত ৰাখি দিব। আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি লও এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আপডেটৰ কাৰণে। আজিলৈ এৰিছো, পুনৰ লগ পাম। থ্যাংক ইউ।